কাৰ্যৰে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছে চিপাঝাৰৰ বহাচুবা গাঁৱৰ ৩০০ গৰাকী মহিলাই। মই আছোঁ বহাচুবা গাঁৱৰ সেই পথাৰত। মই দেখুৱাইছোঁ এক ভাল লগা দৃশ্য। ৩০০ গৰাকী মহিলাই এইদৰে কৃষি কাৰ্যত নিমগ্ন হৈ পৰিছে। মই দেখুৱাইছোঁ এক ভাল লগা দৃশ্য। আৰু পোনপ্ৰথমে তেওঁলোকে হালকো নমৰাকৈ আলু খেতি কৰিছে, এক নতুন পদ্ধতি অৱলম্বন কৰিছে তেওঁলোকৰ বিষয়ববীয়া আছে। আপুনি কি দায়িত্বত আছে? মই সভানেত্ৰীৰ দায়িত্বত আছোঁ। আমি গম পাইছোঁ যে বহাচুবা গাঁৱৰ প্ৰায় ৩০০টা পৰিয়ালে ৩০০ গৰাকী মহিলা এই কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰিছে, কৃষি কাৰ্যৰ সপোন দেখিছে আৰু ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ এটা আশা কৰিছে। হয়, নমস্কাৰ। বৰ্তমান আমাৰ গাঁওখন 2018 চনতে আমি আমাৰ গাঁওখন স্বচ্ছতাৰ ফালৰ পৰা গাঁওখনে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে জিলা পৰ্যায়ৰ আমাৰ DC মহাশয়ে ট্ৰফি তাৰপিছত আৰু আমাক পুৰস্কৃত কৰিছিল 25,000 টকাৰে। সেই 25,000 টকা আমাৰ 2018 চনৰ পৰা বৰ্তমানলৈ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু বৰ্তমান সেই পইচাখিনি 25,000 টকা আমি বৰ্তমান আমাৰ একাউণ্টছত সোমাইছে। গতিকে সেইখিনি টকাৰে তাৰে আধাৰে আমি বৰ্তমান আলু খেতি, উন্নত জাতৰ আলু খেতি কৰিবলৈ আমি লৈছোঁ। আমাৰ ক'ব লাগিব এই গাঁওখনক যি জিলা প্ৰশাসনে পুৰস্কৃত কৰিছিলে, 25,000 টকা দিছিলে, সেই ধন সদ্ব্যৱহাৰ কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে এতিয়া কেৱল পাকঘৰত সোমাই থকা নাই, ওলাই আহিছে, পথাৰলৈ ওলাই আহিছে আৰু যি ধন আপোনালোকক পুৰস্কাৰ দিছিলে সেই ধন কিন্তু সদ্ব্যৱহাৰ কৰিছে। আমি আলু খেতিত লগাইছোঁ। এই আলু খেতি যেতিয়া আমাৰ হ'ব, তেতিয়া আমাৰ যিখিনি উৎপাদন হ'ব সেইখিনি দি আমি বিক্ৰী কৰি হয়তো আকৌ বেলেগ কামত লগাব পাৰিম আৰু যি এটা নতুন পদ্ধতি হালকো ইয়াত ব্যৱহাৰ কৰা হোৱা নাই, হালকো নমৰাকৈ আলু খেতি কৰিছে। এই পদ্ধতিটো কেনেকৈ জানিছে বা কেনেকৈ শিকিলে? কৃষি বিভাগৰ মানুহ আহিছিলে নেকি? কৃষি বিভাগৰ জিলা পৰ্যায়ৰ কৃষি বিভাগৰ মানুহ আমাৰ গাঁৱলৈ সঘনে আহে। তেওঁলোকৰ দিহা পৰামৰ্শ লৈ অকল আলু খেতিয়ে নহয়, ইয়াৰ আগতেও আমি 2018 চনৰ পৰাই আমি কৃষিকাৰ্যত নিমজ্জিত হৈ আছোঁ। আমাৰ গাঁৱৰ সদস্যসকল আমি ইতিমধ্যে বাদামৰ খেতি কৰিছোঁ, নহৰু খেতি কৰিছোঁ আৰু আমাৰ গাঁৱত আলু খেতিৰ লগতে আৰু আমি ইয়াতে বহুত মানে প্ৰশিক্ষণৰো জিলা পৰ্যায়ৰ কৃষি বিভাগে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। জিলা KVKৰ ফালৰ পৰা কাঠফুলা ট্ৰেইনিং, তাৰপিছত কেঁচুসাৰৰ ট্ৰেইনিং, এইবিলাকৰো তেওঁলোকে দিহা কৰিছে। এটা কথা আপোনাক উল্লেখ কৰিছোঁ, কিছুদিন পূৰ্বে আলুৰ বৰ্ধিত দামে কিন্তু সাধাৰণ ৰাইজক জলাকলা কৰিছিলে। 70 টকা 80 টকা হৈছিলে কিলো। তাৰো এক প্ৰত্যাহ্বান নেকি? হয়, সেনেকৈয়ে আৰু আমাৰ মানে সেইটো কাৰণে এইটো হাতত লোৱা গৈছে। আলুটো যদি বেছি উৎপাদন হয় তেতিয়াহ'লে আলুৰ দামটো অলপ কমি যাব পাৰে। কি খেতি কৰিব এতিয়া? এতিয়া বৰ্তমান আলুটোৱে কৰা গৈছে। আলু খেতি কৰিছে। এই যিখন আপুনি এটা বৃহৎ পথাৰ এখন লৈছে, নিশ্চয় যদি আপোনালোকে আশা কৰা ধৰণৰ হয় বৃহৎ পৰিমাণৰ আলু উৎপাদন হ'ব, ইয়াৰ বজাৰখন কেনেকৈ পাব? বজাৰ এনেই আমাৰ ইয়াতে হেৰি আছে, এই ক্ষীৰোদ শৰ্মাই মানে ইয়াতো উৎপাদনটো বেছি হ'লে সি চিপছ বনোৱা আৰু কিবা ভুজিয়া আলু সেইটো কৰি বিভিন্ন পৰিকল্পনা আছে। মই দেখুৱাইছোঁ, সেই দৃশ্য দেখুৱাইছোঁ। চিপাঝাৰৰ বহাচুবা গাঁৱৰ প্ৰায় 300 গৰাকী মহিলা, 300টা পৰিয়ালৰ 300 গৰাকী মহিলা এইদৰে কৃষি কাৰ্যত জড়িত হৈ পৰিছে। কৃষি কাৰ্যৰে তেওঁলোকে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছে। মই দেখুৱাইছোঁ এক ভাল লগা দৃশ্য। কিবা ক'ব বিচাৰিছে? আমি এই উন্নত জাতৰ আলু মই দেখুৱাইছোঁ, আপুনি ক'ব। মই এই দেখুৱাইছোঁ এক উন্নত জাতৰ যি আলু, আৰু আপোনালোকে জৈৱিক সাৰ ব্যৱহাৰ কৰিব, ৰাসায়নিক কোনো ধৰণৰ সাৰ ব্যৱহাৰ নকৰে। জৈৱিক সাৰ আমি এই কেঁচু সাৰো আছে, এই দুটা মিক্স কৰি পেলাই আমি এই আলু খেতিত দিয়া হৈছে। আৰু বৰ্তমান কৃষক ৰাইজক যথেষ্ট ধৰণে কৃষি বিভাগে সহায় সহযোগ কৰে, চৰকাৰে সহায় সহযোগ কৰে আৰু বাস্তৱিকতে কিন্তু আপোনাক ওলাই আহিছে, আপোনালোকে দা কোৰ হাতত লৈছে। আমি দেখিছোঁ যে প্ৰত্যেককেইটা মূৰত এনেকুৱা পচন্দ ৰূপ লৈ আপোনালোকে কাম কৰিছে। কি আহ্বান জনাব চৰকাৰ বা কৃষি বিভাগক? আমাৰ এতিয়া গাঁঠিৰ ধন 25,000 টকা আমাৰ পুৰস্কৃত ধন হ'লেও আমাৰ গাঁঠিৰ ধন। গতিকে গাঁঠিৰ ধন খৰচ কৰি হ'লেও আমি নিজাকৈ খেতি কৰিবলৈ ওলাই আছোঁ। প্ৰচণ্ড মূল্য বৃদ্ধিৰ প্ৰত্যাহ্বান জনাম বুলি। এই ক্ষেত্ৰত আমাক চৰকাৰে যদি আমাক অলপ সহায় কৰে, আমাৰ গাঁৱলৈ আহি আমাৰ উন্নত বীজৰ আলুৰ লগতে বিভিন্ন খেতিত যাতে তেওঁলোকে আমাক সহায়ৰ আগবঢ়ায়, তাৰ কাৰণে তেওঁলোকক মই আপোনালোকৰ ফালৰ পৰা আলু এইটো কেতিয়াকৈ খোৱাৰ উপযোগী হ'ব বা তুলিব পৰা যাব? এইটো 3 মাহ লাগিব। 3 মাহ লাগিব। আপুনি কিবা ক'ব বিচাৰিছে? মানে আমি এইটো যিটো আমি ইয়াতে নৰা কাটি বা হেৰি এনেকুৱা শ্ৰম কৰা গৈছে, যিখিনি আমাৰ উৎপাদন হয় তাৰ আমি কিবা এটা চৰকাৰৰ ফালৰ পৰা আমি পিছত কিবা সহায় সহযোগ পাওঁ, তাৰ কাৰণে আমি মই পুনৰ সেই দৃশ্য দেখুৱাইছোঁ। এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ বহাচুবাৰ গাঁও, আৰু ক'ব লাগিব ইতিমধ্যে বহাচুবাৰ গাঁৱে
স্বচ্ছতাৰ দিশত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে তাৰ বাবে তেওঁলোকক জিলা প্ৰশাসনে পুৰস্কৃত কৰিছিল আৰু পুৰস্কাৰ হিচাপে তেওঁলোকক ট্ৰফিৰ লগতে নগদ 25,000 টকা দিছিলে আৰু 25,000 টকা এতিয়া তেওঁলোকে কিছু অংশ এইদৰে কৃষি কাৰ্যত ব্যৱহাৰ কৰিছে ক'ব লাগিব সৎ ব্যৱহাৰ কৰিছে মই কিছু আপোনালোকে মোৰ সহযোগে দেখুৱাব এইদৰে এতিয়া সকলোৱে হাতে কামে লাগিছে সকলো হাত সকলো আঙুলি এতিয়া যন্ত্ৰৰ দৰে চালিত হৈছে মই দেখুৱাইছোঁ এখন বিশাল পথাৰ তেওঁলোকে লৈছে আৰু এই পথাৰত তেওঁলোকে আলু খেতি কৰিছে পোনপ্ৰথমে আৰু এই খেতিৰ জৰিয়তে তেওঁলোকে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছে আপুনি কি ক'ব কেনেকুৱা লাগিছে সকলো ওলাই আহিছে আমাৰ কিন্তু ভাল লাগিছে সকলো ওলাই আহিছে আৰু যিহেতু কৃষি আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে কৃষি পথাৰখনেই হ'ল ভৰসাৰ স্থল সকলো ওলাই আহিছে নিজে আলু খেতি কৰিব নিজে খাব বজাৰৰ পৰা আৰু ক্ৰয় নকৰে নিকিনে আপোনালোকে বিক্ৰীহে কৰিব নিশ্চয় এক ভাল কথা এনেকুৱা ধৰণে তেওঁলোকে সংকল্প লৈছে শেষত কি ক'ব শেষত কিবা ক'ব বিচাৰিব আমাৰ গাঁৱৰ মহিলাসকলে মনত সম্পূৰ্ণ উদ্যম লৈ কৃষি কাৰ্যত নিমজ্জিত হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িবলৈ তেওঁলোকে ইচ্ছুক গতিকে চৰকাৰৰ ফালৰ পৰা আমাৰ গাঁৱত যাতে বিভিন্ন সা সুবিধা আগবঢ়াই তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰে তালৈ মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ এনেকুৱা গাঁও উন্নয়নৰ কাৰণে এনেকুৱা কৃষি কাৰ্যৰ কাৰণে বিধায়কৰ নিশ্চয় ভূমিকা থাকে স্থানীয় বিধায়ক বিনম্ৰ কুমাৰ শইকীয়া তেখেতে কি আহ্বান জনাব তেখেতে কেনেকুৱা ধৰণৰ সহায় দিছে এতিয়ালৈ একো পোৱা নাই বাৰু যদি আগতলে দিয়ে তেতিয়া এতিয়ালৈ আমি একো পোৱা নাই তাৰ পৰা তেনেকৈ আমি যে স্বচ্ছতা কৰি পেলাই যিখিনি উপাৰ্জন পাইছোঁ সেইখিনি আমি কৰিব কি ক'ব তেখেতক কি ক'ব তেখেতক এতিয়া অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাৰ এই সহায় কৰে যেন স্থানীয় বিধায়কৰো কিছু সহায়ৰ হাত এইসকল মহিলাই বিচাৰিছে আৰু ক'ব লাগিব এইদৰে যদি প্ৰতিখন গাঁৱৰ গ্ৰাম্য অঞ্চলৰ প্ৰতিগৰাকী মহিলা যদি এইদৰে ওলাই আহে নিশ্চয়কৈ এক শুভ বাৰ্তা আচলতে বিয়পি পৰিব সমগ্ৰ অসমতে